हेलो फ्रेंड्स, आज क्लासत আমি শিকিম হাউ টু ড্র্যাগ এন্ড অটোফিল। তো প্রথমে আমি ইয়াতে এক্সেল ওলাই লম। এক্সেল ডাবল ক্লিক করে দিলো। প্রথমে ইয়াতে এক্সেল ওলাই লৈছো। এক্সেলত আমি কি কৰিম, হাউ টু ড্র্যাগ এন্ড অটোফিল। তো আমি ইয়াতে কৰিম হাউ টু ড্র্যাগ এন্ড অটোফিল। হাউ টু ড্র্যাগ এন্ড অটোফিল। প্ৰথমে আমি চাব লাগিব যে যেতিয়া আমি কোনো এটা নাম্বাৰ, সাপোজ ইয়াতে নাম্বাৰ 1 লিখিলো, ইয়াতে 1 লিখিলো। এনেকুৱা যদি কোনো এটা নাম্বাৰ আমি সেম নাম্বাৰ লাগে, অকল 1 লাগে, তেতিয়াহ'লে 1 টো আমি অটোফিল কৰি দিব পাৰো। 1 টো আমি এনেকে সিলেক্ট কৰিব লাগিব সেলটো সিলেক্ট কৰাৰ পিছত মাউসৰ কাৰ্সৰটো ঠিক এইটো পইণ্টত লৈ যাব লাগিব, য'ত এটা পইণ্ট আছে, ইয়াতে এটা স্কোৱাৰ আছে, এই স্কোৱাৰৰ ওচৰত লৈ যাব লাগিব। লৈ যোৱাৰ পিছত আমি ইয়াতে দেখা পাম, ইয়াতে লৈ যোৱাৰ পিছত আমি ইয়াতে দেখা পাম এনেকে 1। তাৰপিছত আমি ঠিক 1 টো এনেকে অটোফিল কৰি দিব লাগিব, তলফালে এনেকে অটোফিল হৈ যাব। তো এইটো হৈছে অটোফিল, অৰ্থাৎ সেম নাম্বাৰ যদি লাগে তেতিয়াহ'লে কম্পিউটাৰ বুজি পাব যে এইটো সেম নাম্বাৰ বা সেম সিকুৱেন্সৰ নাম্বাৰ লাগে, সেম নাম্বাৰ লাগে। যদি এনেকুৱা লাগে, সাপোজ ইয়াতে 1, ইয়াতে 2, এনেকে 3, যদি এটা সিকুৱেন্স লাগে 1 2 3 4 5 6 এনেকে, তেতিয়া আমি 1 2 2 দুটা সিলেক্ট কৰিব লাগিব। 1 আৰু 2 অৰ্থাৎ সিৰিয়াল নাম্বাৰ দুটা সিলেক্ট কৰিলে কম্পিউটাৰ তেতিয়া বুজি পাব যে এই দুটা নাম্বাৰৰ সিকুৱেন্স লাগে। তেতিয়া আমি এনেকে অটোফিল কৰি দিলে অটোমেটিক্যালি এনে নাম্বাৰটো আহি থাকিব। কিন্তু ইয়াতে আৰু এটা ফৰ্মুলা আছে। আমি সাপোজ ইয়াতে 1 লিখিছো, 1 লিখাৰ পিছত যদি আমার সিকুয়েন্স লাগে, তেতিয়া আমি কন্ট্রোল বাটন প্রেস কৰিম কিবোর্ডৰ পৰা, কন্ট্রোল প্রেস কৰি এনেকে অটোফিল কৰি দিলেও এনেকে নাম্বাৰটো 1 2 3 এনেকে সিরিয়ালি আহে। এতিয়া আৰু এটা কথা হ'ল, সাপোজ এটা ইভেন নাম্বাৰ লাগে, আমাৰ ইভেন নাম্বাৰ যদি লাগে, সাপোজ আমার লাগে 1, অড নাম্বাৰ লাগে, সাপোজ 3 5 7, এনেকে যদি অড নাম্বাৰ লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, সিমিলাৰলি এনেকে 1 আৰু 3 এনেকে সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পিছত এনেকে যেতিয়া অটোফিল কৰি দিম, এনেকে সিৰিয়ালি 1 3 5 7 9 11 13 15 17 19 এনেকে আহিছে। যে এনেকে ইভেন নাম্বার লাগে, সাপোজ 2 2 4 6 এনেকে যদি ইভেন নাম্বার লাগে তেতিয়াহ'লে আমি সেম ফৰ্মুলা ইউজ কৰিম। এনেকে দুটা সিলেকশন কৰিম, সিলেকশন কৰাৰ পিছত আমি এনেকে অটোফিল কৰি দিম, এনেকে অটোমেটিক ফিল হৈ যাব। এনেকে আৰু যেনেকুৱা আমাৰ যদি কোনো মান্থ লাগে, সাপোজ জানুৱাৰী, ইয়াতে ফেব্ৰুৱাৰী, মাৰ্চ, জেন ফেব মাৰ, যদি এনেকে যদি আমাৰ শর্ট ফর্মত যদি মাহবিলাক লাগে তেতিয়াহ'লে আমি এনেকে জানুৱাৰী সিলেক্ট কৰিম। জানুৱাৰী সিলেক্ট কৰাৰ পিছত এনেকে অটোফিল কৰি দিলে এনে অটোমেটিক্যালি ফিল হৈ যায়। আৰু যদি এনেকে ফুল ফর্মত যদি লিখো জানুৱাৰী, তেতিয়াহ'লে কিন্তু জানুৱাৰী কম্পিউটাৰ গম পাব তেতিয়া যে জানুৱাৰী ফুল নামটোৱে ইয়াত লাগে। তেনেকে সিলেক্ট কৰিলেও ফুল নামটো ইয়াতে অটোমেটিক আহি যাব। তেনেকে আমি অটোফিল কৰিব পাৰো। আৰু যদি আমার মান্থ লাগে, মান্থ যদি লাগে, সরি এইটো মান্থ হৈ গ'ল। যদি ডে লাগে, অর্থাৎ ডে মানে মানডে, মানডে যদি এনেকে মানডে টুইসডে যদি এনেকে লাগে, কম্পিউটার যদি বুঝি পাবে না মানডে টুইসডে ওয়েডনেসডে এনেকে শর্ট ফর্মত লাগে, শর্ট ফর্মত লাগে। সিমিলারলি যদি ফুল ফর্মত লাগে মানডে, সেটাও কিন্তু কম্পিউটার বুঝি পাবো যে এনেকা ফুল ফর্মত আমাক লাগে। এনেকা ফিল আপ কৰি অটোমেটিক্যালি ফিল হৈ যাব। এনেকে কি কৰিব লাগে, আমি অটোফিল কৰিব পাৰো। লগতে যদি আমাৰ কি কয় ডে লাগে, সাপোজ কেইটামান ফাংচন আছে, ইয়াতে এটা ফাংচন মই দি দিওঁ। ইয়াতে যেনেকুৱা আমি যদি ইয়াতে দিওঁ টুডে এটা ফাংচন, টুডে দি যদি এনেকে ব্ৰেকেট লগাই দিওঁ পেৰেণ্ঠেছিছ, তেতিয়াহ'লে আজিৰ ডেটটো ইয়াতে দেখাব। যদি আমি ইয়াতে দিওঁ নাও ফাংচন দি দিওঁ, নাও ফাংচন দিয়াৰ লগে লগে এনেকে ডাবল ব্ৰেকেট দিলে অটোমেটিক্যালি ইয়াতে কি আহিব, ডেট আৰু টাইমটো অটোমেটিক আহিব। এইটো কোনটো ডেট আহিব, চিষ্টেমৰ ডেট এণ্ড টাইম। অৰ্থাৎ চিষ্টেমৰ যিটো ডেট এণ্ড টাইম থাকিব সেই ডেটটোৱে আহিব। চিষ্টেমত যদি ভুল থাকে বা ডেটটো যদি একজেক্টলি আজিৰ ডেটত নহয়, তেতিয়াহ'লে সেইটো ইয়াতে শ্ব' কৰিব যিটো ডেট ইয়াতে থাকিব। চ' এনেকে আমি অটো ফিল কৰিব পাৰো, ড্ৰেগ এণ্ড